এই মুহূৰ্তত ধুবুৰী জিলাৰ চাপৰৰ পৰা আহিছে এক ডাঙৰ খবৰ। চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণামুখীত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত বাইক আৰোহীজন। নিহত বাইক আৰোহীজন চিনাক্ত হোৱা নাই। ঘটনাস্থলীত শালকুচা আৰক্ষী দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ WB59C9056 আৰু বাইকখনৰ নম্বৰ AS179153 বুলি জানিব পৰা গৈছে। কওকচোন কি আছিল? মই চাহ দোকানত বহি আছিলোঁ, কিছুমান ল'ৰা আহিলে এক্সিডেণ্ট হৈছে, দৌৰা-দৌৰি কৰি আহিলোঁ। অহাৰ পিছত এইফালে চাপৰৰ ফালৰ পৰা গ্লেচিয়াৰৰ ফালে মটৰচাইকেলখন আহি এটা ৰানিং ট্ৰাকত খুন্দা মাৰিছে বুলি উপস্থিত মহলে আমাক জনালে। বাইক আৰোহী কেইজন আছিল? বাৰত আৰোহী এজনী আছিল, ছিংগল আছিল। আৰু জনাৰ পিছত আমি আহি দেখিলোঁ ভৰি চৰি ভাঙছে, মূৰটো ফালিছে। তাৰপিছত আমি এটা গাড়ী মাতি পঠাই দিলোঁ হস্পিটেললৈ। বাইক আৰোহীজন কি মৃত্যু হৈছে নেকি? তাতে মানুহ চবেই চোৱাৰ পিছত ক'লে যে মৃত্যু হোৱা বুলি চবে অনুমান কৰিলে। মৃত্যু হোৱা বুলি কৈছে। ঘটনাটো সোণামুখী সোণামুখী টকৰা বীৰ বৈশ্য টকৰাবান্ধা পাহাৰৰ ওচৰত।